মামা আমাক চেক বিতৰণ দিয়াৰ ফলত মামাক আমি ধন্যবাদ জনাইছো আৰু আমাৰ বহুত ভাল লাগিছে যাতে আমি আৰু আগুৱাই যাব পাৰো। মামাক আমি ধন্যবাদ জনাম যাতে আমাক আৰু সহায় কৰে। আমাৰ পঢ়াৰ কামত খটাম। আমাৰ অহা যোৱা বহুত পইচা লাগে, দূৰৰ পৰা আহি পঢ়া শুনা কৰো আমি। মামাক আমি ধন্যবাদ জনাইছো। আজি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী উদ্যোগত আজি শিক্ষা বিভাগত এটা সুন্দৰ অভিনৱ প্ৰচেষ্টা। আমাৰ .02 যি নিযুত মাইনা আঁচনিৰ আজি চেক বিতৰণ অনুষ্ঠান আৰু চৰকাৰীভাৱে আমাৰ দৰং প্ৰশাসনে ধুলা স্কুললৈ পঠিয়াইছিল আৰু আমি এই সুযোগতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমাৰ যি এই ধুলা অঞ্চলৰ যি পিছপৰা অঞ্চল, তাত যিসকল ছাত্ৰীৰ বাবে আজি নিযুত মাইনা আঁচনিৰ চেক বিতৰণ কৰিলোঁ, আচলতে সুখী হৈছোঁ আৰু এই ছাত্ৰীসকলো সুখী হৈছে। কথাত গম পোৱা যায় যে আজি এটা এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন, যিসকলে আমি জানো যে আমাৰ ধুলা হাইস্কুলত বহুত ছোৱালীয়ে পঢ়া শুনা এৰে, আধাতে এৰে। ইয়াৰ কাৰণ দৰিদ্ৰতা থাকে আৰু বাল্য বিবাহ এই অঞ্চলত আছিলে। কিন্তু যেতিয়া আমাৰ চৰকাৰখন আহিছে, এই চৰকাৰ অহাৰ পিছৰে পৰা যিটো পৰিৱৰ্তন, আৰু আজি দেখি বেছি সুখী হৈছোঁ যিহেতু 100% চেক তেওঁলোকে পাইছে আৰু পোৱাৰ কাৰণে সকলো উৎফুল্লিত। আৰু আমিও আজি আহি এই বিদ্যালয়ত আহি মই জিলা পৰিষদৰ সদস্য হিচাপে বহুত সুখী হৈছোঁ আৰু চৰকাৰক মই ধুলাৰ স্থানীয় মানে অভিভাৱক হিচাপেও ধন্যবাদ জ্ঞাপন কৰিছোঁ, জিলা সদস্য হিচাপেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিচাপে এই বিদ্যালয়ৰ পৰা তেখেতৰ অসম চৰকাৰৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিক্ষামন্ত্ৰী মহোদয়কো আমাৰ এই প্ৰচাৰৰ যোগেদি এটাই অনুৰোধ কৰিম, যিহেতু ধুলা হাইস্কুলখন অতি পিছপৰা আছে, আজি ইমান উন্নয়নৰ বাতাবৰণ সৃষ্টি হৈছে, এই বাতাবৰণ যাতে সদায় থাকে। আৰু এই সুযোগতে আমাৰ ধুলাবাসী ৰাইজকো অনুৰোধ কৰিম, ধুলাবাসী ৰাইজেও যাতে আমাৰ চৰকাৰৰ প্ৰতি সদায় সদয় হৈ থাকে, ইয়াকে কামনা কৰি আৰু আমাৰ বিধায়ক মহোদয় যিহেতু এই বিদ্যালয়ৰ সভাপতি আৰু তেখেতেই যিহেতু প্ৰশাসনৰ লগত যোগাযোগ কৰি এই বিদ্যালয়খনৰ উন্নয়নৰ দিশত আগবঢ়াই নিছে, গতিকে এই সুযোগতে বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিম। তেওঁৰ যিটো অহৰহ প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকক আৰু সদায় আমাৰ ৰাইজে যাতে এনেকুৱা সুন্দৰ অনুষ্ঠান প্ৰতিষ্ঠানক ভালদৰে আগুৱাই লৈ যাব পাৰে চৰকাৰৰ সহযোগত, তাকেই কামনা কৰিছোঁ। আৰু মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা যাচি মই আপোনালোকক ধন্যবাদ জনাই সমাপ্ত কৰিছোঁ। আমাৰ ধুলা হাইস্কুল আপগ্ৰেডেড হায়াৰ ছেকেণ্ডেৰী হ'ল আৰু হায়াৰ ছেকেণ্ডেৰী হোৱাৰ লগে লগে 100 ছাত্ৰ ছাত্ৰী এডমিশ্যন হৈছিলে। 66 গৰাকী ছাত্ৰী আটায়ে চেক পাইছে। এইটো আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ কথা। অসম চৰকাৰক ধন্যবাদ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ। আমাৰ ছাত্ৰীসকল এই চেকৰ জৰিয়তে তেওঁলোকৰ পঢ়াত বেছিকৈ মনোনিৱেশ কৰিব পাৰিব, ড্ৰপ আউটৰ সংখ্যা কমি যাব, নিশ্চয় বাল্য বিবাহ ৰোধ হ'ব। নিযুত মইনা আঁচনি সফল হওক, তাৰে কামনা কৰিলে ধন্যবাদ।